চুল লৈ আহিছে নলিনী পালা ৰেডি হৈছে চাই লওক চাউলং চুকাফা হওক বা মহাপুৰুষ শ্ৰীমন্ত শংকৰ এইফালে দৰা কইনা দৰা তুমি না বঢ়িয়া আমাৰ এইফালে এইটো ডাংৰি বুলি কয় তো এইফালে আমাৰ জয়মতী আছে তাতে আৰু এইফালে এইটো আহোমসকল দেখা বেতুপাত্ৰী গম পাইছে আজি ভিডিঅ' মানে কিহৰ ওপৰত হৈছে এইফালে আমাৰ মিনি ডাৰ্লিং স্কুলত যাব ওলাইছে মোৰ 10টাই বাজিল যি কি নহওক 10টাত যাবই দিছিল মোকো মাতিছে কৃষ্ণকান্তৰ আজি মানে সাংস্কৃতিক শোভাযাত্ৰা আছে তাতে মোকো মাতিছে আপোনালোকে বম স্বাগতম জনাইছো পলম নকৰে আৰু ভিডিঅ'টো কি মিনি হিৰো হণ্ডা কিনে ষ্টাৰ্ট কৰিব লগ কেতিয়া যাওঁ যা মিনি তই স্কুলত যা আৰু আহি পালোঁ কৃষ্ণকান্ত আৰু এইফালে চাই লওক চব ৰেলি মানে ৰেডি হৈ আছে আৰু এইফালে দীপাংকৰ ভাই আহিছে আৰু এইফালে চাওক চব ৰেডি তো আগলৈকে গৈ দেখাই আছো আপোনালোকক সকলো ৰেডি পুৰা চাই লওক মানে কি কম আৰু আল্টিমেট বনাইছে এইফালে চাই লওক কি ধুনীয়া ধুনীয়াকৈ বনাইছে আমি খুব তোমাৰ টিকলিটো চাই লওক বাপ্পাও অ তোমাকে আছো হলে বঢ়িয়া 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 আৰু এইফালে সকলোৱে মানে ৰেডি হৈ আছে এইফালে কি কৰিছে আপোনালোকে নিজে দেখিছে আৰু এইফালে আমাৰ হোলী দেখাইছে আৰু এইফালে এশিঙীয়া গড় বহুত কিবা কিবি দেখাইছে তো আপোনালোকক দেখাই আছো মই আৰু এইফালে চাওক এইফালে একদম পুৰা একদম এইটো কি নাগৰাৰ নাম নেকি ভাই অলপ বাজে দিয়া তেতিয়া ক'ব পাৰিম একদম আল্টিমেট দে আৰু আপি কত ইমান ধুনীয়াকৈ ওলাইছে ছোৱালীকেইটাই বঢ়িয়া 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 ইফালে কিবা দিছে শুভ শ্ৰমিক আৰু এইফালে পাছৰ পিনে আছে এইটা সেইফালে চাওক সেইফালে চাই লওক বাপ পাৰে বাপ এইফালে বহুত পৰছে আৰু ৰেলীটো বহুত ডাঙৰ হৈছে দিয়ক এই ক'লো এইফালে এইটো আহোমসকল দেখাইছে মানে ড্ৰেছটো কি কেনেকুৱা আৰু এইফালে বহুত কিবা কিবি দেখাইছে এয়া চাই লওক আপোনালোকে বাপৰে বাপ মানুহ চবচে মজা লাগিছে এইটো এশিঙীয়া গড় এইটো চাই লওক কি মজা লাগিছে গড়টো একদম অৰিজিনেল হেন লগা হৈছে না গড়টো পুৰা গড়টো চাওক না কি মজা লাগিছে আৰু এয়া চাই লওক কি ধুনীয়া লাগিছে মজা ভাই এইটো কিবা এটা ইউনিক লাগিছে এইটো চাও ভাই কি বনাইছা এইটো ভেড়া বনাইছা নেকি কি তুমি কি হৈছ আনন্দৰাম ঢেকিয়াল ফুকন বঢ়িয়া বঢ়িয়া আৰু এইফালে ৰবীন্দ্ৰনাথ ঠাকুৰ সৰি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এইটো চুকাফা বঢ়িয়া বঢ়িয়া আৰু এইফালে কি আছে দেশতকৈ মোমাই ডাঙৰ নহয় আৰু এইফালে আমাৰ সৰু কি হৈছা তুমি বঢ়িয়া 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 চাই লওক বহুতে কিবা নহয় কিবা এটা ধুনীয়া ৰূপ লৈছে চাই লওক এইফালে এটা খুব ধুনীয়া দেখাইছে ইয়াৰ কি হৈছে এক্সিডেন্ট হৈছে এইটো ডাক্তৰ এইটো নাৰ্ছ আৰু তুমি কি ইয়াৰ ভনীয়েক মানে আৰু খুৰা আপুনি লৈ যাই আছে 108ত দিয়ক ঠিকে আছে ধুনীয়াকৈ লৈছে একদম ধুনীয়া হৈছে আৰু এইটো চাই লওক আপোনালোকে চন্দ্ৰয়ান দেখাইছে কি মজা লাগিছে আৰু এইফালে আছে ভাগৱত যাত্ৰা চাই লওক সিহঁতক পুৰা একদম মজা চাইছে এইভাগে দেৱৰাশী নৃত্য এইফালে ঝুমুৰ নৃত্য আছে এইফালে আমাৰ মৰমৰ ৰঙালী বিহু তো ইহঁতে একদম ৰঙচুৱা হৈ আহিছে ৰঙালী বিহু চব ৰঙালী বিহু এই লাইনটোৱে ৰঙালী বিহু সেইফালে বিহু এইফালে বিহু বিহুকলৈকে বেছি দিন নাই দিয়া বিহুকলৈকে বেছি দিন নাই পুৰা একদম আৰু এইফালে চাওক ভোগালী বিহু ভাই ভোগালী বিহু আহি আছে আৰু এইটো আমাৰ মেজি মেজি আছে এইটো মেজি আৰু বিয়া চিয়া আছে না কবে কহে তুমি হং বিয়াত কইনা ক'ত কইনা পিছত আছে বোলে কইনাটো পিছত চাব যাব লাগিব নলিনী পালা ৰেডি হৈছে চাই লওক একদম পুৰা লিখি দিছে বঢ়িয়া মজা মজা আৰু এইফালে বঢ়িয়াকে ঢোল চুল লৈ আহিছে ধন্যবাদ ধন্যবাদ ভাই ধন্যবাদ ধন্যবাদ বাপৰে বাপ ধন্যবাদ 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 আৰু এইফালে আমাৰ ৰঞ্জিত দাও আহিছে ৰবক যাওঁ ৰবক তেখেতক এইফালে পিঠা বনাই আছে পিঠাই খাব পাৰি না পুৰা একদম ৰিয়েল লাইফত পিঠা বনাইছে দিয়ক এয়া টেষ্ট কৰিম অলপ দেৰিকে টেষ্ট কৰিম এয়া চাই লওক পিঠা চিঠা তামাম বনাইছে এইফালে সকলো যাবলৈ ৰেডি চাই লওক চব কিবা কিবি মানে আমাৰ বঢ়িয়া আমাৰ মানে সকলো মানে দেশ সংস্কৃতি দেখাইছে আৰু এইফালে দৰা কইনা দৰা তুমি না দৰাটো আপি হলে তো কইনাটো থকা দে বঢ়িয়া বঢ়িয়া চাই লওক আৰু এয়া বিয়াৰ পানী তোলা গীত গাব সিহঁতে মানে আৰু এইফালে ওজাপালি আছে মই তেতিয়া দেখাইছিলো যদিও কোৱা নাছিলো এইফালে ওজাপালি বঢ়িয়া
অজাপালি আৰু এইফালে মহ নেকি মহ বঢ়িয়া 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 ধন্যবাদ আৰু এইফালে দেখাইছে দেউৰীৰ সাজ এয়া চাই লওক চাওঁ দেখিলে এইটো কি দেখাইছা আৰু চাওক এশিঙীয়া গড় চৰি আৰু এইফালে ধান কটাৰ সময়ত ধান লৈ যাই আছে ডাংৰি আমাৰ এইফালে এইটো ডাংৰি বুলি কয় এইফালে চাই লওক বঢ়িয়া 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 ধন্যবাদ 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 এইফালে কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱ আৰু এইফালে আমাৰ শ্ৰীমন্ত শংকৰদেৱ এয়া শ্ৰীমন্ত শংকৰদেৱ হৈছে বঢ়িয়া বঢ়িয়া ভাল লাগিছে দিয়া আৰু এইফালে আছে আমাৰ জয়মতী তো এইফালে আমাৰ জয়মতী আছে তাতে আৰু এই দুটাই কুবেই আছে বঢ়িয়া 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 দেখাইছে লৌহ মানৱ ইৰম শৰ্মিলা চাওক এইফালে হৈ গ'ল সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ আৰু এইফালে দাদা আছে তো দাদা কেনেকুৱা অনুভৱ কি ক'ব আজি আমাৰ কৃষ্ণকান্ত সন্দিকৈ যি চিনিয়ৰ ছেকেণ্ডাৰী এটা অন্যতম শিক্ষানুষ্ঠান আৰু এওঁলোকে অকল মানৱ সম্পদ যে গঢ়াৰ ক্ষেত্ৰতে যে গুৰুত্ব আৰোপ কৰে তেনেকুৱা নহয় সমান্তৰালভাৱে এওঁলোকে কৃষ্টি সংস্কৃতি সাহিত্যটো এওঁলোকে গুৰুত্ব প্ৰদান কৰি আহিছে আজি যি 12খনে যি সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে উলিয়াইছে আৰু এইটো এটা নিদৰ্শন যে চাউলুং চুকাফাই হওক বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৰ অসম গঢ়াৰ প্ৰচেষ্টা চলাইছিলে আৰু সেই প্ৰচেষ্টা চলোৱাই সফল লাভ কৰিছে আৰু তাৰে নিদৰ্শন এওঁলোকে দাঙি ধৰিছে মই তেওঁলোকৰ প্ৰতিগৰাকী তেওঁলোকৰ উদ্যোক্তাসকলৰ ধীৰাজ শৰ্মা আৰু মনোজ কুন্তে ডাঙৰীয়াৰ লগতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক মই শুভেচ্ছা জনাইছোঁ এই পৰিৱেশ যাতে আগন্তুক দিনতে বিৰাজমান হৈ থাকে যিহেতু অসম সাহিত্য সভা যিহেতু সমাগত আৰু অসম সাহিত্য সভাৰ সমাগত হিচাপে মই যিহেতু 15 তাৰিখে যিহেতু লাই সূতা স্থাপন হ'বগৈ আমাৰ ভট্টদেৱ ক্ষেত্ৰত 15 তাৰিখে গতিকে 15 তাৰিখে মই সকলো ৰাইজকে আমাৰ লাই সূতা অনুষ্ঠানত 10 বজাত উপস্থিত হ'বলৈ বিনম্ৰতাৰে আহ্বান জনাইছোঁ দাদা আপোনাৰ দিনত আপুনি যেতিয়া পঢ়ি আছিল এনেকুৱা অনুষ্ঠান আছিলে আপোনাৰ দিনত তেতিয়া আছিলে কিন্তু মানে তেতিয়া অকণমান খেলা ধূলা প্ৰতি বেছি হেৰি আছিলে তেতিয়া সাংস্কৃতিক শোভাযাত্ৰাটো কমকৈ আছিলে কিন্তু আজিকালি সাংস্কৃতিক শোভাযাত্ৰাটো বেছিকৈ ওলাইছে এইটো ভাল লক্ষণ আমাৰ কাৰণে অসমৰ কৃষ্টি সংস্কৃতিৰ কাৰণে ভাল লক্ষণ ধন্যবাদ দাদা আৰু সেই ল'ৰাটো চাওক মহাত্মা গান্ধী হৈছে চাই লওক এইফালে সৰ্থেবাৰীৰ কাঁহ শিল্পটো দেখাইছে এইফালে মৃন্ময় শিল্প চাই লওক সেইফালে ৰেলীটো এনেকুৱা আহি আছে তো আপোনালোক দেখাই আছোঁ ৰ'ব মই মাছ পাইছ না নাই মাছ ও নাই 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 মাছ নাই বালি বালি আছে বলে বালি আছে বালির বতো নাই যি ডাঙৰ ৰেলী হৈছে বিদ্যা হৈছে পাগল হৈ গৈছে ভাই সাহেব হাজাৰৰ বেছি চলি হাজাৰৰ ওপৰ ষ্টুডেণ্ট আছে আৰু মানে এনেকুৱা মানে কথাটো সিহঁতে যে আহিছে মানে ইহঁতৰ ভাগৰ চাগৰ লাগিছে না নাইবা এনজয় কিন্তু কৰিছে ইহঁতে পুৰা একদম গৰম আৰু এইটো বা কি কৰে এতিয়া ঘৰতে লৈ যায় না বা মেজিটো হেৰি হ'ব বিহুৰ দিনা পুৰি দিব যি কি নহওক মেজিটো বঢ়িয়া বনাইছে এইফালে বিহু আৰু চাওক পুৰা ডেন্স কৰি আছে ইফালে আমাৰ ৰেলী চলি আছে আছে ভাই কেনে একো
আল্টিমেট আৰু লগত চলি জোচটো কেনে ও ভাই আল্টিমেট আল্টিমেট প্ৰ লেভেলৰ আল্টিমেট জোচ আৰু চলি সেভ এইফালে চাওক আহি আছে বঢ়িয়া মাষ্টৰ কথা কম নহয় মাষ্টৰ কেইটাও কম নহয় মেইন কথা চলি হোলীটো চাওক ভাই মজা 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 ভাই বাপৰে বাপ আমাৰ হোলী খেলিছে ইহঁতে বাপৰে বাপ আৰু এইফালে চাওক এইফালে হোলী বাপৰে বাপ ফুল এনজয় কৰিছে কিন্তু সঁচা কৈ দিয়ক আমাৰ কিছুমান মনত পৰি যায় আমাৰ কলেজ যায় বাপৰে বাপ আইছা এই একদম ধুবুৰীৰ পৰা আহিছা একদম ধুবুৰীৰ পৰা আহিছো গাইস কেনে আৰু এইফালে আমাৰ চিঅ ছাৰ আছে তো ছাৰ ইমান ধুনীয়া এটা ৰেলী কৰিছে আপোনালোকে কি ক'ব আজি আমাৰ আচলতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল হৈছে এতিয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শৈক্ষিক ক্ষেত্ৰত এটা অসমৰ ভিতৰতে এটা সদায় আলোড়ন সৃষ্টি কৰে তাৰোপৰি আমি শৈক্ষিকৰ লগতে আমি সাংস্কৃতিক বিজ্ঞান সায়েন্স এণ্ড টেকনলজি আৰু ছ'চিয়েল ৰেছপনচিবিলিটি এই বিষয়তো আমি তাৰমানে আগবাঢ়ি যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকক সদায় আমি প্ৰশিক্ষণ দিওঁ আদাৰ এক্টিভিটিজবিলাকত কাৰণ এতিয়া নিউ এডুকেশ্যন পলিচিত আদাৰ এক্টিভিটিজবিলাকৰ শিক্ষাৰ অংগ হৈছে গতিকে এই বিষয়বিলাকতো আমি কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে সদায় আগভাগ লওঁ আৰু তাৰ কাৰণে আমি আজি এটা বৰ্ণাঢ্য ৰেলীৰ আয়োজন কৰিছোঁ যি ৰেলীয়ে এটা বাৰ্তা বহন কৰিছে যে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু আমাৰ সভ্যতা সংস্কৃতি আমাৰ যিখিনি আপুৰুগীয়া সংস্কৃতি আমাৰ যিখিনি বিহু নামৰ পৰা আমাৰ লোকগীতৰ পৰা আমাৰ হোলী গীতৰ পৰা আমাৰ যিখিনি আপুৰুগীয়া সংস্কৃতি অসমৰ সংস্কৃতিখিনি আমি বিশ্বৰ দৰবাৰত ভাৰতৰ দৰবাৰত আমি দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ এই ৰেলীৰ জৰিয়তে আৰু ৰেলীটো কিমানমান দীঘল হৈছে ছাৰ এই ৰেলীটো আমাৰ 1.5 কিলোমিটাৰতকৈও অধিক দীঘল হৈছে ষ্টুডেণ্ট প্ৰায় 2000 মান ষ্টুডেণ্টে ইয়াতে ভাগ লৈছে আৰু তেওঁলোকে বিভিন্ন এক্টিভিটিজবিলাক তেওঁলোকে প্ৰদৰ্শন কৰিছে তেওঁলোকে নিজে সেই এক্টিভিটিজবিলাক বনাইছে আজি এমাহ ধৰি তেওঁলোকে এইবিলাকৰ লগতে লাগি আছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে অতি কষ্টেৰে তেওঁলোকৰ লগত লাগি আজি এটা আমাৰ সাৰ্থকতা এটা আনি দিলে এটা সুন্দৰ এটা প্ৰয়াস কৰিলে এই ৰেলীৰ জৰিয়তে আমি এটা বিশ্ববাসীলৈ ভাৰতবাসীলৈ অসমৰ সমগ্ৰ ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ ধন্যবাদ জনালোঁ ছাৰ চাই লওক এষ্ট্ৰনট হৈছিল আমাৰ ভাৰতবৰ্ষৰে তো ভাইটি কি নাম তোমাৰ বঢ়িয়া তো কেনেকুৱা লাগিছে আজি ইয়াত ভাল লাগছে লাজ কৰিছা কিয় ভাল লাগিছে আৰু যি কি নহওক চাওক না ড্ৰেছটো কিন্তু একদম ধুনীয়াকৈ সাজিছে চাওক না কি মজা জোতাৰ পৰা এই কাপোৰৰ পৰা একদম ধুনীয়া লগা হৈছে তাক ৰেলী শেষ হৈ গ'ল কিন্তু ডেন্স শেষ হোৱা নাই বাপৰে চাওক বিহু ফুল বিহু মাৰি আছে চাওক ইফালে বৌদ্ধিষ্ট হৈছিল তো বাবু প্ৰথমতে কি নাম তোমাৰ ইফালে চোৱা স্বপ্নালী চৌধুৰী তোমাক কোনে ড্ৰেছটো উলিয়াই দিছে মেম একদম ধুনীয়া দেখা হৈছে চাওক পুৰা একদম বৌদ্ধিষ্ট লগা হৈছে চাওক কাপোৰে একদম পুৰা মেচিং হৈছে ইমান ধুনীয়াকৈ সাজিছে চাওক না ইয়াত মজা লাগিছে কিন্তু আৰু শেষত এয়া এশিঙীয়া গড় তো যি কি নহওক কয় গেলি বেয়া আৰু এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এনচাৰ আবাই দিয়ক ৰাইজ এতিয়া যাওঁ আৰু যাওঁ और मेरा दिल रुक जाए एक पल में यार के 100 रुक जाए तो कोई शहर में ये शहर किसका है एक अनजान